নগাঁও জিলাৰ ঢিঙত যিটো ঘটনা হ'ল সেইটো আমি গৰিহণা দিছোঁ, ধিক্কাৰ দিছোঁ। নগাঁও জিলাত যিটো ঘটনা হৈ গ'ল যোৱাকালি, সেই ঘটনাটোক লৈ কোনো যাতে ৰাজনীতি কৰিব নোৱাৰে, 1 নম্বৰ কথা। 2 নম্বৰ কথা হ'ল, যিকেইজন ব্যক্তিয়ে এই ঘটনাটো ঘটালে সেই 3জন ব্যক্তিক ৰাইজৰ মাজত আনি আঁঠু কঢ়াই এনকাউণ্টাৰ কৰিব লাগে। অসম চৰকাৰক দাবী জনাইছোঁ, অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক আমি দাবী জনাইছোঁ এজন নগাঁৱৰ যুৱক হিচাপে। 3 নম্বৰতে, অসমৰ আই মাতৃসকলৰ সদায় সুৰক্ষা কৰি ৰাখিবৰ কাৰণে বা সুৰক্ষিত ভৱিষ্যতৰ স্বাৰ্থত আপোনালোকে এখন আইন প্ৰণয়ন কৰক, যিখন আইনে যিকেইজন কালপিত বা বিদেশৰ লোকসকলে 100 বাৰ আমাৰ আই মাতৃসকলৰ ওচৰত হাত দিবলৈ বা বেয়া চিন্তা কৰিবলৈ 100 বাৰ ভাবে বা বাধ্য হয়, তাৰ পৰিণাম এনকাউণ্টাৰ হয়।